Raise Your Helping Hand Foundationৰ উদ্যোগত যোৰহাট পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ যোৰহাট ফিজিক এছ'চিয়েশ্যনৰ সহযোগত 40 সংখ্যক যোৰহাট জিলা পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2024 আজি যোৰহাটৰ কল্যাণী ৰংগমঞ্চত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাই অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতিক এক নতুন দিশ মুকলি কৰিছে। এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে 200ৰো অধিক প্ৰতিযোগীয়ে। এই প্ৰতিযোগিতাত সাব জুনিয়ৰ, জুনিয়ৰ, সিনিয়ৰ আৰু মাষ্টাৰ শাখাৰ পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিছে। খেলৰ মাধ্যমেৰে যুৱ প্ৰজন্মক স্বাস্থ্যকৰ জীৱনশৈলী সুন্দৰ সমাজ গঠনৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ মুখ্য উদ্দেশ্য। আমি যোৰহাট জিলা শক্তি উত্তোলন সন্থাৰ সজ্জনত আৰু যোৰহাট ফিজি এছ'চিয়েশ্যনৰ তত্বাৱধানত আৰু ৰেজিঅ' হেল্পিং হেণ্ডৰ ফাউণ্ডেশ্যনৰ সহযোগত আমি 40তম যোৰহাট জিলা শক্তি উত্তোলন প্ৰতিযোগিতাক আজি আয়োজন কৰিছোঁ কল্যাণী সমাজ কল্যাণ কেন্দ্ৰৰ ৰংগমঞ্চ নাও হৈছে। আজি আমাৰ এই খেলখনত আমাৰ 200তকৈ অধিক আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু এই খেলখনত আজি খেলুৱৈসকল যিসকল অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি ৰাজ্যলৈ যিখন আমাৰ ষ্টেট গেমছ হ'ব তালৈ আমি দল ঘোষণা কৰিম আৰু এই খেলখনৰ পৰাই আমি এখন অনুষ্ঠিত কৰালৈ পেলাই আমাৰ মেইন মটিভটো হ'ল যে আমাৰ সমাজখনত যিখিনি আমাৰ মাদক দ্ৰব্য বা লৈ পেলাই ড্ৰাগছ লৈ পেলাই যিখিনি আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি গৈ আছে সেই তেওঁলোকে যে এই বয়সটো দেখি পেলাই তেওঁলোকে ঘূৰি আহে আৰু নিজৰ শৰীৰ চৰ্চা কৰি পেলাই এই নিজৰ জীৱনটো প্ৰতিষ্ঠা কৰিব পাৰে বা নিজৰ জীৱনটো আগবাঢ়ি যাব পাৰে, সেই আমাৰ মটিভটো লৈ আজি যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং এছ'চিয়েশ্যনে আমি খেলখন আয়োজন কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানটোৰ পৰাই আমাৰ যোৰহাটৰ পৰা যিখিনি ষ্টেট খেল বা নেশ্যনেল গেমছৰ আমাৰ বহুতখিনি প্লেয়াৰ আমাৰ কমনৱেলথ এছিয়ান গেমছলৈকে আৰু ইণ্টাৰনেশ্যনেল খেলত আমাৰ পাৰ্টিচিপেট কৰিছে আৰু মেডেল আনিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা আমাক চাকৰি পাবলৈও আমাৰ সক্ষম হৈছে। ৰিচেণ্ট এটা পাব্লিছ হৈছে আমাৰ ইষ্ট জোন ৰেলৱে, তাতো আমাৰ পাৱাৰ লিফটিঙৰ পদ খালী হৈছে। এই অনুষ্ঠানটোৰ পৰাই আমাৰ এনেকুৱা আছে যে আমাৰ ভৱিষ্যতে মানুহ চাকৰি পাবলৈও সক্ষম হ'ব, সেইবাবে আমি এই খেলখন আয়োজন কৰিছোঁ। অধিক প্লেয়াৰ আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ যোৰহাটৰ বিভিন্ন ঠাইৰ পৰা কৰিছে। যোৰহাট জিলাৰ ভিতৰত খেল হয়। আমাৰ পৰা তিয়ক বৰহলৰ পৰা লৈ বিভিন্ন জেগাৰ পৰা আমাৰ খেলে অংশগ্ৰহণ কৰিছে। যোৰহাটৰ পৰা কংকজ জ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।